নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী ইয়াস্মিনী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছে গুৰুত্বৰ খবৰ। তীৰ্থযাত্ৰী আৰু পৰ্যটকক লক্ষ্য কৰি অনলাইন ঠগবাজি বৃদ্ধি, গৃহ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰব্যাপী সতৰ্কবাণী জাৰি। দেশজুৰি তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলক লক্ষ্য কৰি অনলাইন ঠগবাজিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়ান চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰে ৰাষ্ট্ৰব্যাপী সতৰ্কবাণী জাৰি কৰিছে। চাইবাৰ অপৰাধীসকলে এতিয়া নকল ৱেবছাইট, ভ্ৰান্তিমূলক ছ'চিয়েল মিডিয়া পৃষ্ঠা, হোৱাটছএপ একাউণ্ট আৰু গুগল, ফেচবুক আদি প্লেটফৰ্মৰ স্পনছৰ্ড বিজ্ঞাপন কৰি মানুহক ঠগিছে। বিশেষকৈ কেদাৰনাথ আৰু চাৰধাম যাত্ৰাৰ হেলিকপ্টাৰ বুকিং, হোটেল আৰু গেষ্ট হাউচৰ ভুৱা বুকিং, অনলাইন টেক্সি আৰু ভ্ৰমণ পেকেজ আদিৰ নামেৰে এইবোৰ ঠগবাজি চলি আছে। এই সমস্ত ভুৱা ৱেবছাইট আৰু একাউণ্টসমূহ অতি বাস্তৱিকভাৱে সাজি পিতাই পঠিওৱা হৈছে, যাৰ ফলত বহু মানুহে আগতীয়াকৈ পইচা জমা দি বিপদত পৰিছে। বুকিংৰ পিছত কোনো ধৰণৰ নিশ্চিতকৰণ নোহোৱা আৰু যোগাযোগ বিচ্ছিন্ন হোৱা দেখা গৈছে। এই সমস্যা সমাধানৰ বাবে I4Cয়ে গুগল, হোৱাটছএপ, ফেচবুক আদিৰ সৈতে যুক্ত হৈ সন্দেহজনক সমল অপসাৰণ, ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ আৰক্ষীৰ সৈতে সাংগঠনিক সহায় আৰু চাইবাৰ টহল বৃদ্ধি কৰাৰ ব্যৱস্থা লৈছে। হাতেৰে নাগৰিকসকলে ভুৱা ৱেবছাইট চিনাক্ত আৰু অভিযোগ জনাবলৈ নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং প'ৰ্টেল ব্যৱহাৰ কৰিব পাৰে। অভিযোগ জনাবলৈ চাইবাৰ হেল্পলাইন 1930-ত ফোন কৰিব পাৰে। গৃহ মন্ত্ৰালয়ে কয় যে এই সতৰ্কবাণী উৎসৱৰ সময়ছোৱাৰ আগতে এক সঠিক পদক্ষেপ, যাৰ জৰিয়তে বহু তীৰ্থযাত্ৰী আৰু পৰ্যটকে সজাগ হ'ব পাৰিব। সতৰ্ক থাকক, সচেতন থাকক, অনলাইন বুকিং কৰাৰ আগতে যথাযথভাৱে চাই যাওক। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।